নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, ৰাষ্ট্ৰীয় বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যা আৰু সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ গণ অনুসৰি অৰ্থাৎ জ্যোতিষাস্ত্ৰত যি তিনি গণৰ কথা কোৱা হৈছে, ৰাক্ষসগণ, দেৱগণ আৰু নৰগণ, এই তিনি গণ অনুসৰি আপোনাৰ ব্যক্তিত্ব, আপোনাৰ স্বভাৱ চৰিত্ৰ কেনেধৰণৰ সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এতিয়া প্ৰথমে আমি জানিলোঁ আহক যে গণৰ বিভাজন জ্যোতিষাস্ত্ৰত কিদৰে কৰা হৈছে। বন্ধুসকল, গণৰ বিভাজন জ্যোতিষাস্ত্ৰত আমাৰ নক্ষত্ৰ অনুসৰি কৰা হৈছে। অশ্বিনী, মৃগশিৰা, পূৰ্ণবসু, পুষ্যা, হস্তা, স্বাতী, অনুৰাধা, শ্ৰৱণা আৰু ৰেৱতী, এইকেইটা নক্ষত্ৰত যিসকল ব্যক্তি জন্ম হয় তেওঁলোকক দেৱগণত ধৰা হয়। আনহাতে যিসকল ব্যক্তি ভৰণী, ৰোহিণী, অদ্ৰা, পূৰ্ব ফাল্গুনী, পূৰ্বখাৰা, উত্তৰা ফাল্গুনী, পূৰ্ব ভাদ্ৰপদ, উত্তৰা ভাদ্ৰপদ, এইকেইটা নক্ষত্ৰত যিসকল ব্যক্তি জন্ম হয় তেওঁলোকক নৰগণ বা মানৱগণত অন্তৰ্ভুক্ত কৰা হয়। আনহাতে যিসকল ব্যক্তিৰ জন্ম কৃতিকা, অশ্লেষা, মঘা, চিত্ৰা, বিশাখা, জ্যেষ্ঠা, মূল, ধনিষ্ঠ আৰু শতভিষা নক্ষত্ৰত জন্ম হয় এওঁলোকক ৰাক্ষসগণৰ বুলি ধৰা হয়। অৰ্থাৎ এইদৰে আমাৰ জন্ম নক্ষত্ৰ অনুসৰি আমাক গণৰ বিভাজন কৰা হৈছে। আপুনি জন্ম হোৱা নক্ষত্ৰটো অনুসৰি আপোনাৰ গণ ডিচাইড কৰা হয়। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ হওক দেৱগণৰ চৰিত্ৰ সম্পৰ্কে। বন্ধুসকল, যিসকল ব্যক্তি দেৱগণত জন্ম হয় তেওঁলোক অত্যন্ত দয়ালু প্ৰবৃত্তিৰ হয়। ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ মনত যথেষ্ট আস্থা থাকে। আধ্যাত্মিকতাৰ প্ৰতিও তেওঁলোকৰ এটা আকৰ্ষণ থকা দেখিবলৈ পোৱা যায়। এওঁলোকে দান, পুণ্য ইত্যাদি কৰি যথেষ্ট ভাল পায় আৰু নিজৰ প্ৰশংসা শুনিও এওঁলোকে যথেষ্ট ভাল পায়। এওঁলোক ধাৰ্মিক আৰু চতুৰ বুদ্ধিৰ গৰাকী হয়। এওঁলোকৰ মন নিৰ্মল হয়। এওঁলোক সহজ সৰল হয় আৰু ইম'চনেল হয়। এওঁলোক আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰীও হয়, তাৰোপৰি সুন্দৰ চেহেৰাৰো হয়। এওঁলোক সৎগুণী ব্যক্তি হয়। এওঁলোকে সৎকৰ্ম কৰি দায়িত্ব সহকাৰে কাম কৰি যথেষ্ট ভাল পায়। তাৰোপৰি এওঁলোক সিদ্ধান্তবাদী, ন্যায়প্ৰিয় আৰু চৰিত্ৰৱানো হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে যিকোনো কাম সদায় পজিটিভ মনলৈ কৰে আৰু এওঁলোকৰ ওচৰত এটা সাংঘাতিক লিডাৰশ্বিপ কোৱালিটি থাকে। এওঁলোকৰ নিজৰ মাতৃ বা নিজৰ পিতৃৰ প্ৰতি বা নিজৰ পৰিয়ালৰ প্ৰতি যথেষ্ট মৰম থাকে। এওঁলোকে যিকোনো কাম কৰাৰ আগত নিজৰ পৰিয়ালৰ কথা, মা দেউতাৰ কথা চিন্তা কৰি পেলাইহে কাম কৰে। এওঁলোক ৰাষ্ট্ৰৰ ভক্ত হয়। তাৰোপৰি এওঁলোকৰ বিভিন্ন শাস্ত্ৰৰো জ্ঞান থাকে। এওঁলোকে নিজৰ ৰীতি নীতি, পৰম্পৰা ইত্যাদিবিলাক মানি চলি ভাল পায়। এওঁলোক বুদ্ধিমান আৰু উচ্চাকাংক্ষী হোৱাও দেখিবলৈ পোৱা যায়। আনহাতে যিসকল ব্যক্তিৰ জন্ম নৰগণত হয় তেওঁলোক যথেষ্ট প্ৰেক্টিকেল নেচাৰৰ হয়। তেওঁলোক অত্যন্ত দূৰদৰ্শী স্বভাৱৰ হয়। এওঁলোকৰো আকৰ্ষণীয় ব্যক্তিত্ব থাকে। এওঁলোক ক্ৰিয়েটিভ হয়, প্ৰেক্টিকেল হয় আৰু লজিকেল হয়। যিকোনো কথা এওঁলোকে বিবেক আৰু আৱেগ দুয়োটা ব্যৱহাৰ কৰি চিন্তা কৰে। এওঁলোক ডিপ থিংকাৰ হয়। তাৰোপৰি এওঁলোক যথেষ্ট ধনৱান হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ ওচৰত চতুৰ বুদ্ধি থাকে। তাৰোপৰি এওঁলোকৰ ভৌতিক সুখৰ প্ৰতি এটা বিশেষ আকৰ্ষণ থাকে আৰু সেই ভৌতিক সুখ আগত ৰাখিয়ে তেওঁলোকে যিকোনো কাম কৰে। এওঁলোক মেচিয়ৰ কোৱালিটিৰ হয়, অৰ্থাৎ যিকোনো সিদ্ধান্ত তেওঁলোকে যধে মধে নলয়, ভাবি চিন্তি যিকোনো সিদ্ধান্ত লয়। তাৰোপৰি এওঁলোকে আইন কানুন মানি চলি শান্তিৰে সৈতে জীৱন নিৰ্বাহ কৰাটো বিচাৰে। তেওঁলোকে নিজৰ জীৱনত ভৌতিক সুখ সুবিধাৰ সৈতে নিজৰ পৰিয়ালৰ সৈতে শান্তিৰে বসবাস কৰাটো বিচাৰে। অৰ্থাৎ তেওঁলোকে সহজ সৰল জীৱন ভাল পায়। বন্ধুসকল, তাৰপিছৰ গণ হৈছে ৰাক্ষসগণ। যিসকল ব্যক্তিৰ জন্ম ৰাক্ষসগণত হয় তেওঁলোক দুঃসাহসিক হোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ এওঁলোকে কোনো কামলৈ ভয় নকৰে, অত্যন্ত পৰিশ্ৰমী হয়। তাৰোপৰি এওঁলোকে কেতিয়াও হাৰ নেমানে। কাৰো ওচৰত কেতিয়াও কোনোদিনে এওঁলোকে হাৰ নেমানে। তাৰোপৰি এওঁলোকে উচ্চাকাংক্ষী হয় আৰু যিকোনো এটা বস্তু সদায় লৰালৰিকৈ কৰিব খোজে। যিকোনো সিদ্ধান্ত এওঁলোকে লৰালৰিকৈ ল'ব খোজে। তাৰোপৰি এওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে যিকোনো ধৰণৰ উপায়, সাম দাম দণ্ডভেদ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ চিন্তা নকৰে। এওঁলোকে শ্বৰ্টকাট উপায়ৰ জৰিয়তেও ধন ইনকাম কৰাৰ চিন্তা কৰে আৰু এওঁলোকে দিনতকৈ ৰাতিৰ সময়ত কাম কৰি বেছি ভাল পায়। অৰ্থাৎ এওঁলোকৰ মাইণ্ডটো দিনতকৈ ৰাতিৰ সময়ছোৱাত বেছি এক্টিভ হৈ থাকে। এওঁলোকে সদায় ভৌতিক সুখ সুবিধা, শাৰীৰিক সুখৰ কথা বেছি চিন্তা কৰে। তাৰ লগতে এওঁলোক আৰামপ্ৰিয় হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ ছিক্স চেন্স বহুত ষ্ট্ৰং থাকে। তাৰোপৰি এওঁলোক পৰাক্ৰমী হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক অলপ স্বাৰ্থলোভী হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি নিজৰ স্বাৰ্থৰ কাৰণে কাকো কটু বচন কৰিবলৈ এওঁলোকে চিন্তা নকৰে। কাৰোবাক বেয়াকৈ কোৱাৰ আগত তেওঁলোকে কিন্তু কেতিয়াও চিন্তা নকৰে। এওঁলোকৰ ওচৰত তামসিক গুণৰ পৰিমাণ অধিক দেখিবলৈ পোৱা যায়। তাৰোপৰি ৰাগিয়াল বস্তুৰ প্ৰতি, মাছ, মাংস, ডিম ইত্যাদি আমিষ খাদ্যৰ প্ৰতি এওঁলোকৰ এটা বিশেষ লোভ থাকে। বন্ধুসকল, এইদৰে জ্যোতিষশাস্ত্ৰত এই তিনি গণৰ সম্পৰ্কে কোৱা হৈছে।
বিশেষকৈ এই গণ বিচাৰ যেতিয়া আমাৰ বিবাহ কৰা হয়, বিবাহৰ আগত যি অষ্টকোট মিলন কৰা হয়, সেই মিলনৰ সময়ত বেছিকৈ প্ৰয়োজনীয় হয়। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক বৰ্ণৰ সম্পৰ্কে। জ্যোতিষশাস্ত্ৰত আমাৰ ৰাশি অনুসৰি কিছুমান বৰ্ণৰ সম্পৰ্কে কোৱা হৈছে। 4 বৰ্ণৰ কথা কোৱা হৈছে: বিপ্ৰ বৰ্ণ, ক্ষত্ৰিয় বৰ্ণ, বৈশ্য বৰ্ণ আৰু শূদ্ৰ বৰ্ণ। এই বৰ্ণৰ প্ৰভাৱনো আপোনাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কেনেধৰণে পৰে সেই বিষয়ে আমি জানি লওঁ। বন্ধুসকল, প্ৰথম যি বৰ্ণৰ কথা কোৱা হৈছে জ্যোতিষশাস্ত্ৰত সেয়া হৈছে বিপ্ৰ বৰ্ণ, অৰ্থাৎ ব্ৰাহ্মণ বৰ্ণ। কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি, এই 3 ৰাশিৰ ব্যক্তিক বিপ্ৰ বৰ্ণ, ব্ৰাহ্মণ বৰ্ণ বুলি ধৰা হয়। এওঁলোক যথেষ্ট জ্ঞানী, সদাচাৰী, ধাৰ্মিক, আধ্যাত্মিক, দয়ালু আৰু পৰোপকাৰী ব্যক্তি হয়। এওঁলোকৰ ঈশ্বৰৰ প্ৰতি, ৰীতি নীতিৰ প্ৰতি, পৰম্পৰাৰ প্ৰতি এক অগাধ বিশ্বাস থাকে। এওঁলোকৰ ওচৰত বিভিন্ন শাস্ত্ৰৰ জ্ঞান থাকে। এওঁলোক চতুৰ বুদ্ধিৰ গৰাকী হয়। তাৰোপৰি এওঁলোকে শাৰীৰিক শ্ৰম কৰাৰ পৰিৱৰ্তে বুদ্ধিৰ জৰিয়তে সকলো কাম কৰিব খোজে। এওঁলোকৰ ছিক্স চেন্স আৰু ইনটিউশ্যন পাৱাৰো ভাল থাকে। এওঁলোক বহুগুণী ব্যক্তি হয়। বিভিন্ন বিষয়ৰ তেওঁলোকৰ জ্ঞান থাকে আৰু এওঁলোকৰ মনটো জ্ঞান পিপাসু হয়, অৰ্থাৎ তেওঁলোকে সদায় নতুন নতুন জ্ঞান আহৰণ কৰি যথেষ্ট ভাল পায়। বন্ধুসকল, যিসকল ব্যক্তি মেষ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশিৰ ব্যক্তি হয় তেওঁলোকক ক্ষত্ৰিয় বৰ্ণ বুলি ধৰা হয়। বন্ধুসকল, এওঁলোক যথেষ্ট সাহসী, পৰাক্ৰমী। এওঁলোক অত্যন্ত পৰিশ্ৰমী, সাহসী আৰু বলৱান হয়। শাৰীৰিক মানসিকভাৱে এওঁলোক যথেষ্ট শক্তিশালী হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ ওচৰত এটা লিডাৰশ্বিপ কোৱালিটি থাকে। এওঁলোকে কোনো কামতে কেতিয়াও ভয় নকৰে আৰু কাৰো ওচৰত কেতিয়াও হাৰ নামানে। এওঁলোকৰ কাৰণে নিজৰ আত্মসন্মানটো হৈছে সকলোতকৈ ডাঙৰ বস্তু। আত্মসন্মানৰ লগত এওঁলোকে কম্প্ৰমাইজ কৰিব নোৱাৰে। তাৰোপৰি এওঁলোকে কাৰো আণ্ডাৰত থাকি ভাল নাপায়, স্বাধীনভাৱে থাকি ভাল পায়। এওঁলোকৰ ওচৰত ভাল লিডাৰশ্বিপ কোৱালিটিও থাকে। নিজৰ কামত আনৰ হস্তক্ষেপ এওঁলোকে কেতিয়াও সহ্য নকৰে। এওঁলোক ন্যায়প্ৰিয়ও হয়, কেতিয়াও কাৰো লগত অন্যায়ো নকৰে আৰু নিজে অন্যায় চাই থাকিবও নোৱাৰে। এওঁলোকে জীৱনত যিকোনো ৰিস্ক ল'বলৈ ভয় নকৰে। এওঁলোক উচ্চাকাংক্ষী হোৱা দেখিবলৈ পোৱা যায়, অলপ ইগ'ইষ্টিক হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি এওঁলোক খঙাল আৰু জেদী স্বভাৱৰো হয়। এওঁলোক আত্মবিশ্বাসী হয়। নিজৰ দমত তেওঁলোকে নিজৰ উন্নতি সাধন কৰে। এওঁলোকে নিজৰ ঘৰ পৰিয়াল, ফেমিলিৰ নাম উজ্জ্বল কৰে। এওঁলোক কৰ্মত পাকৈত, নিষ্ঠাবান আৰু উদাৰ মনৰ হয়। এওঁলোক স্বাভিমানী আৰু স্বাধীনপ্ৰিয় হোৱা দেখিবলৈও পোৱা যায়। বন্ধুসকল, তাৰপিছত বৰ্ণ হৈছে বৈশ্য বৰ্ণ। বৃষ ৰাশি, কন্যা ৰাশি আৰু মকৰ ৰাশিৰ ব্যক্তিসকলক বৈশ্য বৰ্ণৰ বুলি ধৰা হয়। এওঁলোক অলপ ডিপ্ল'মেটিক নেচাৰৰ হয়। এওঁলোক ভাল ব্যৱসায়ী হ'ব পাৰে। এওঁলোকৰ ওচৰত কমিউনিকেশ্যন স্কিল ভাল থাকে। তাৰোপৰি এওঁলোক কলাপ্ৰেমী হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক অত্যন্ত কাৰ্যদক্ষ আৰু চতুৰ বুদ্ধিৰ গৰাকী হয়। এওঁলোকৰ ওচৰত কেতিয়াও বুদ্ধিৰ অভাৱ নহয়। তাৰোপৰি এওঁলোকৰ এটা ভাল মেনেজমেণ্ট স্কিল থাকে। যিকোনো পৰিস্থিতিকে তেওঁলোকে সহজে মেনেজ কৰিব পাৰে। এওঁলোকৰ ওচৰত ধৈৰ্য আৰু সহ্য, এই দুটা গুণ যথেষ্ট থাকে। এওঁলোক আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী তথা সুন্দৰ চেহেৰাৰ হয়। এওঁলোক ধৈৰ্যশীল হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোক ধনৱান হয়। সকলো ভৌতিক সু সুবিধা এওঁলোকৰ ওচৰত থাকে। তাৰোপৰি এওঁলোক উত্তম ব্যৱসায়ীও হয়। এওঁলোকৰ ওচৰত মাৰ্কেটিং স্কিল, কমিউনিকেশ্যন স্কিল, মেনেজমেণ্ট স্কিল যথেষ্ট ভাল থাকে। এওঁলোক হাইলি ইণ্টেলিজেণ্ট হয়। বন্ধুসকল, তাৰপিছৰ বৰ্ণ হৈছে শূদ্ৰ বৰ্ণ। মিথুন ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলক শূদ্ৰ বৰ্ণ অন্তৰ্ভুক্ত কৰা হৈছে। এই শূদ্ৰ বৰ্ণৰ ব্যক্তিসকল অত্যন্ত পৰিশ্ৰমী হয়। সকলো কামতে এওঁলোক নিপুণ হয় আৰু এওঁলোকৰ ওচৰত ভাল স্কিল থাকে। এওঁলোক কৰ্মত দক্ষ হয় আৰু তাৰোপৰি পৰোপকাৰী হয়। এওঁলোক যথেষ্ট বিশ্বাসী, ন্যায়পৰায়ণ, নিষ্ঠাৱান ব্যক্তি হয়। এওঁলোকৰ ভৌতিক সু সুবিধাৰ প্ৰতি এটা বিশেষ আকৰ্ষণ থাকে। এওঁলোকে নিজৰ কামৰ মাজতে নিজৰ সুখ বিচাৰি পায়। এওঁলোকে যিকোনো পৰিস্থিতিতে সংঘৰ্ষ কৰিবলৈ এৰি নিদিয়ে বা কেতিয়াও তেওঁলোকে হাৰ নামানে। তাৰোপৰি এওঁলোকৰ ৰিস্ক টেকিং এবিলিটিও থাকে। বন্ধুসকল, এয়াই হৈছে জ্যোতিষশাস্ত্ৰৰ 4 বৰ্ণ। তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কেনেধৰণৰ হয় সেই বিষয়ে কোৱা হৈছে। সাধাৰণতে আমাৰ যি অষ্টকোট মিলন কৰা হয় সেই সময়ছোৱাত দৰা কইনাৰ নাৰী, বৰ্ণ, বৈশ্য, যোনি ইত্যাদিৰ বিষয়ে বিবেচনা কৰা হয়। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আপোনালোকৰ গণ অনুসৰি বা আপোনালোকৰ বৰ্ণ অনুসৰি আপোনালোকৰ স্বভাৱ চৰিত্ৰনো কেনেধৰণৰ হয় সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।